হেল্ল' এভৰিৱান, আপোনালোকৰ যদি ফেচবুকটো লক হৈ যায় কেনেকৈ আনলক কৰিব লাগে তাৰ বিষয়ে মই দেখুৱাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবি। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন দবাই দিব। লক মই এতিয়া দেখুৱাই দিম আপোনালোকক। হৈ যায় আপোনালোকে এই সিকিউৰিটি লকটো কেনেকৈ খুলিব লাগে মই দেখুৱাই আছোঁ। প্ৰথমতে আপোনালোকে এই ফেচবুক এপত ক্লিক কৰিব। এই ফেচবুক এপত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্ট্ৰত সিকিউৰিটি ষ্টেপত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত গেট কোড অন ইয়ৰ ফোন, ইয়াত আপোনালোকে ক্লিক কৰিব। গেট এ কোড অন ইয়ৰ ফোন, ইয়াত ক্লিক কৰিব। ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে আপোনালোকে স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ' চাবি। ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত হৈছে ইয়াৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। এইদৰে এইটো তোমাৰ মোবাইল নম্বৰটো আহিলে বন্ধুসকল, আপোনালোকৰ মোবাইল নম্বৰ আহিলে এই মোবাইল নম্বৰ ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত নেক্সট আপোনালোকে ক্লিক কৰিবা। এই নেক্সট ক্লিক কৰিবা। ইয়াৰ পিছত ইয়াত আহিব কোড নম্বৰটো। এই কোড নম্বৰটো ইয়াত দিব লাগে। ইয়াত আহিলে তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰিলোঁ। এনেদৰে আহিলে আৰু ইয়াত নেক্সট ক্লিক কৰিবা। নেক্সট ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেদৰে আহিব। এই দুটাৰ মাজত এটা ৰিমুভ কৰিবলৈ কৈছে। ৰিমুভ কৰিব নালাগে, দুটা থাকিলে একো নহয়। ডু নট ৰিমুভ এনিথিঙত আপোনালোকে ক্লিক কৰিব লাগে। ৰিমুভ এনিথিঙত ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত এই নেক্সট ক্লিক